নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেললৈ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম এনাৰ্জেটিক আৰু হেল্থি বিউটিফুল লাইফ, অৰ্থাৎ কেনেকৈ আমি আমাৰ জীৱনটোক অধিক স্বাস্থ্যকৰ, শক্তিশালী আৰু সুন্দৰভাৱে গঢ়ি তুলিব পাৰোঁ। বন্ধুসকল, আমাৰ জীৱনটো কেৱল দিন ৰাতি কটাই যোৱাটোৱেই নহয়। বন্ধুসকল, এক প্ৰকৃত জীৱন মানে হ'ল স্বাস্থ্য, মনোবল আৰু আমাৰ ভিতৰৰ সৌন্দৰ্য। যদি আমি নিজৰ স্বাস্থ্য, আমাৰ মন আৰু আমাৰ এই জীৱন ধাৰণৰ প্ৰণালীৰ ওপৰত গুৰুত্ব আৰু খিয়াল ৰাখিব পাৰোঁ, তেতিয়া আমাৰ এই জীৱন নিজে নিজেই উজ্জ্বল হৈ পৰিব। পৰ্যাপ্ত পৰিমাণৰ টোপনি। সৰ্বপ্ৰথমে বন্ধুসকল, আমাৰ হেল্থি তথা সুস্বাস্থ্য আৰু এনাৰ্জেটিক তথা শক্তিশালী জীৱনৰ মূল মন্ত্ৰ হ'ল আমাৰ পৰ্যাপ্ত পৰিমাণৰ টোপনি। বন্ধুসকল, মিনিমাম 7 পৰা 8 ঘণ্টাৰ টোপনিয়ে আমাৰ মন, মগজু আৰু শৰীৰ সকলোকে পুনৰ শক্তিশালী কৰি তোলে। যদি আমি নিয়মীয়াকৈ 7 পৰা 8 ঘণ্টা ৰাতি শুই উপযুক্ত সময়ত ৰাতিপুৱা উঠাৰ অভ্যাস কৰিব পাৰোঁ, তেতিয়া আমাৰ মন, শৰীৰ এই সকলো সুস্থিৰ হৈ থাকিব। আমাৰ কমকৈ টোপনি যোৱাৰ ফলত আমাৰ জীৱনত এই ধৰণৰ মানসিক অশান্তি, ষ্ট্ৰেছ, ডালনেছ, ইমিউনিটি আদি কমিবলৈ ধৰে। দ্বিতীয়তে, পানীৰ শক্তি। বন্ধুসকল, পানীয়েই যিহেতু প্ৰাণ, এই পানী হৈছে আমাৰ জীৱনৰ এনাৰ্জি ফিউল, অৰ্থাৎ শক্তিৰ ইন্ধন। প্ৰতিদিনে আমি 7 পৰা 8 গিলাচ পৰ্যন্ত পানী খোৱা উচিত, কিয়নো এই পানীয়ে আমাৰ শৰীৰৰ ভিতৰৰ জমা হোৱা টক্সিনবোৰ, অৰ্থাৎ বেয়া পদাৰ্থবোৰ উলিয়াই দিয়ে শৰীৰৰ পৰা। লগতে এই পানীয়ে শৰীৰৰ মেটাবলিজিম বৃদ্ধি কৰে আৰু আমাৰ ছালখনক ফ্ৰেছ তথা উজ্জ্বল তথা সতেজ আৰু উজ্জ্বল কৰি ৰাখে। ইয়াৰ লগতে বিভিন্ন পানীয় খাদ্য যেনে নেমু পানী, তিয়ঁহৰ জুচ আদি খালে আমাৰ শক্তিৰ পৰিসৰ, এনাৰ্জি লেভেল বৃদ্ধি পায়। তাৰ পাছত আহিছে সুস্বাস্থ্যকৰ আহাৰ। আমাৰ জীৱনত আহাৰ হৈছে আমাৰ জীৱন তথা শৰীৰৰ মূল ভেটি। গতিকে আমি সুস্থিৰ খাদ্য গ্ৰহণ কৰাটো আমাৰ বাবে অতিকে প্ৰয়োজন। বিভিন্ন ধৰণৰ সময়োপযোগী খাদ্য, ছিজনেল ফ্ৰুটছ, লগতে সেউজীয়া শাক পাচলি, বিভিন্ন প্ৰ'টিনজাত খাদ্য, মাছ, মাংস, দৈ আৰু লগতে স্বাস্থ্যকৰ বীজ, নাটছ, চিডছ, বাদাম আদি খোৱা উচিত। পৰাপক্ষত আমি বিভিন্ন ফাষ্ট ফুড বা প্ৰচেছিং ফুড এইবোৰৰ পৰা আঁতৰি চলিব লাগে। আমি উপযুক্ত পৰিমাণৰ সেউজীয়া শাক পাচলি, বিভিন্ন ধৰণৰ বতৰৰ ফল মূল ইত্যাদি খোৱা উচিত, যি আপোনাৰ শৰীৰক ভিটামিন, মিনাৰেল লগতে এণ্টিঅক্সিডেণ্ট যোগান ধৰিব পাৰে। তাৰ পাছত আমাৰ দৈনিক ব্যায়াম। আমাৰ শক্তি আৰু সুস্বাস্থ্যৰ মাজত সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয়টো হ'ল আমাৰ ডেইলি ফিজিকেল এক্টিভিটি, অৰ্থাৎ আমাৰ প্ৰতিদিনৰ শাৰীৰিক ব্যায়াম। প্ৰতিদিনে অন্ততঃ 30 মিনিট খোজ কঢ়া, যোগ তথা প্ৰাণায়াম কৰা, চাইকেল চলোৱা, কোনো নাচ নচা বা ব্যায়াম কৰাটো প্ৰয়োজন। এনে কৰিলে আমাৰ হাৰ্ট ষ্ট্ৰং, অৰ্থাৎ আমাৰ হৃদপিণ্ড শক্তিশালী হয় আৰু আমাৰ লাংছ তথা হাওঁফাওঁ পৰিষ্কাৰ হৈ থাকে আৰু লগতে আমাৰ মনটো সুখী হৈ থাকে। তাৰ পাছত মানসিক স্বাস্থ্য। এটি হেল্থি লাইফ বা স্বাস্থ্যকৰ জীৱন মানে কেৱল আমাৰ বাহ্যিক সৌন্দৰ্যই নহয়, আমাৰ মেণ্টেল হেল্থ বা মানসিক স্বাস্থ্যও সমানেই গুৰুত্বপূৰ্ণ। আমাৰ পজিটিভ চিন্তা, যোগাভ্যাস কৰা, আমি বিচৰাটো কৰিবলৈ, ভালপোৱাটো কৰিবলৈ চেষ্টা কৰা, লগতে আমাৰ আপোন মানুহ তথা পৰিয়ালৰ লগত সময় কটোৱা, এইবোৰে আমাৰ মনৰ ষ্ট্ৰেছ দূৰ কৰি আমাৰ মনক শান্তি প্ৰদান কৰে। এটি ষ্ট্ৰেছ ফ্ৰী মানে আপোনাৰ মুখলৈ স্বাভাৱিকভাৱে উজ্জ্বলতা আনিবলৈ ই সক্ষম হয়, লগতে আপোনাক এটা ষ্ট্ৰেছ ফ্ৰী লাইফ প্ৰদান কৰে। তাৰ পাছত সূৰ্যোদয়ৰ শক্তি। আমাৰ আন এটি গুৰুত্বপূৰ্ণ দিশ হ'ল আমাৰ ৰাতিপুৱাৰ জীৱনশৈলী বা মৰ্ণিং ৰুটিন। প্ৰভাতী সূৰ্যোদয়ৰ লগতে যদি উঠা যায় আৰু গভীৰ শ্বাস প্ৰশ্বাসৰ অভ্যাস কৰা যায়,
লগতে এগিলাচ কুহুমীয়া গৰম পানী খোৱা, অলপ ধ্যান কৰা, ই আপোনাৰ গোটেই দিনটো এনাৰ্জেটিক অৰ্থাৎ শক্তিশালী কৰি তোলে। ৰাতিপুৱাৰ প্ৰকৃতিৰ এই মুক্ত তথা বিশুদ্ধ বতাহ ল'লে আমাৰ শৰীৰ পজিটিভ এনাৰ্জিৰে ভৰপূৰ হৈ পৰে। তাৰ পাছত সুস্বাস্থ্যকৰ আৰু এক সুন্দৰ জীৱন মানে আমাৰ ছাল তথা দেহৰ যত্ন লোৱাটো অতি প্ৰয়োজন। প্ৰতিদিনে আমাৰ ছালখন পৰিষ্কাৰ কৰি ছালখনক মইশ্চাৰাইজ কৰাটো লগতে ছানস্ক্ৰীন ব্যৱহাৰ কৰাটো এক সুন্দৰ মসৃণ ছালৰ বাবে অতি প্ৰয়োজন। ছেল্ফ কেয়াৰ বা নিজৰ যত্ন লোৱা মানে বাহ্যিক সৌন্দৰ্যই নহয়, ই নিজক নিজে মূল্য প্ৰদান কৰাটোও বুজায়। এক সুখী জীৱনৰ গুপ্ত কথা, সুস্বাস্থ্যকৰ আৰু শক্তিভৰা জীৱনৰ গুপ্ত ৰহস্য হ'ল ডিচিপ্লিন প্লাছ কনচিষ্টেঞ্চি। যদি আমি প্ৰতিদিনে নিয়মীয়াকৈ পৰিপূৰ্ণ আহাৰ গ্ৰহণ কৰোঁ, লগতে উপযুক্ত পৰিমাণৰ টোপনি, শাৰীৰিক ব্যায়াম, উপযুক্ত পৰিমাণৰ পানী আৰু নিজৰ মনটোৰ যত্ন লৈ থাকিব পাৰোঁ, তেন্তে আমাৰ এই জীৱন নিজে নিজেই এটি সুন্দৰ জীৱন হৈ পৰিব। সুখী হৈ থকা, পৰিয়ালৰ লগত সময় পাৰ কৰা, নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱা আদিবোৰেই হৈছে এটি সুন্দৰ স্বাস্থ্যকৰ জীৱনৰ অংশ। বন্ধুসকল, আমাৰ এক শক্তিশালী উৰ্জাপূৰ্ণ সুন্দৰ জীৱন ই কোনো যাদু নহয়, ই হ'ল আমি দৈনিক কৰি যোৱা কিছু সৰু সৰু অভ্যাসৰ সমষ্টিহে মাথোন। সঁচাকৈয়ে যদি আমি নিজৰ শৰীৰ আৰু মনটোক সন্মান দিওঁ, তেতিয়া আমাৰ জীৱন একেবাৰে নতুন ৰূপত উজ্বলি উঠিব। বন্ধুসকল, আপোনালোকে এই নিয়মবোৰ পালন কৰি আপুনি এক সুস্বাস্থ্যৰ অধিকাৰী হওক আৰু এক সুন্দৰ জীৱন গঢ়ি তুলিবলৈ চেষ্টা কৰক। আজিলৈ ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিব। ধন্যবাদ।